কথাত কটা যায় আৰু কথাত বঁটা পায়। চিপাঝাৰত চলিছে কথা বঁটা লাভৰ মাৰাথন প্ৰতিযোগিতা। এবাৰ যদি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কথা বঁটা আৰম্ভ কৰে, তাৰ পিছতেই লগে লগে ডক্টৰ জয়নাথ শৰ্মাই আৰম্ভ কৰে কথা অমৃত। এইবাৰ জাবৰ বা কুলি কেতেকী, কাউৰী বা মন্দিৰত কল খোৱা নহয়। এইবাৰ দুয়োৰে সন্মুখত থিয় দিছে স্বয়ং ঈশ্বৰ। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কিয় ঈশ্বৰৰ কথা ক'লে, শুনক। কোনে কি কৈছে সেইটো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নহয়। আৰু এনেকুৱা এটা সময়ত আমি কেতিয়াও কোনো ব্যক্তি বিশেষ মোৰ কাৰণে প্ৰাধান্য নহয়। এই ক্ষেত্ৰত মই কাকো পৰৱাই নকৰোঁ, মই পৰৱাই কৰিম মাত্ৰ ভগৱানক। বিধায়ক ডক্টৰ ৰাজবংশীৰ মুখেৰে অমৃতবাণী প্ৰকাশ পোৱাৰ পিছতে প্ৰাক্তন মন্ত্ৰী ডক্টৰ শৰ্মাই কি ক'লে ভালদৰে শুনক। নিউজ ডেস্ক, AIN লাইভ। তেখেতে কাকো পৰৱাই নকৰে। শুনক, তেখেতৰ মাজত আপোনালোকে কেনেকৈ লয় বাতৰিটো মই নাজানো, তথাপিতো কৈছোঁ তেখেতৰ সেই সাহসটো আছে, কাকো পৰৱাই নকৰোঁ বুলি। মই কিন্তু সেইটো সাহসী পুৰুষ নহয়। মই ভগৱানক পৰৱাই কৰোঁ আৰু যত জীৱ তত জীৱ। গতিকে প্ৰত্যেকজন মানুহকে মই পৰৱাই কৰোঁ। মই ৰাজনীতিত আছোঁ, অসম গণ পৰিষদ দলত আছোঁ। গতিকে মোৰ দলৰ সভাপতি, কাৰ্যকৰী সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু মোৰ কেন্দ্ৰীয় কমিটি, তেওঁলোকক মই পৰৱাই কৰোঁ। ইয়াত AGP যিমান কৰ্মী আছে মই তেওঁলোকক পৰৱাই কৰোঁ। বিজেপিৰ যিসকল নিষ্ঠাৱান কৰ্মী ইয়াত আছে, অহাবাৰ ভোট লাগিব, তেওঁলোকৰ সহযোগ লাগিব। গতিকে মই তেওঁলোককো পৰৱাই কৰোঁ। মই সকলোকে পৰৱাই কৰোঁ। চিপাঝাৰৰ প্ৰত্যেকজন মানুহক, দৰঙৰ প্ৰত্যেকজন মানুহক, অসমৰ প্ৰত্যেকজন মানুহক মই পৰৱাই কৰোঁ। মোৰ সেই অপৰৱাই কৰি পেলাই চলিবলৈ যেতিয়ালৈকে ৰাজহুৱা জীৱনত থাকিম, তেতিয়ালৈকে মই জনতা জনাৰ্দন বুলি ৰাইজক পৰৱাই কৰিয়ে চলিব লাগিব। তেওঁ কাকো পৰৱাই নকৰে, মই কি কৰিম সেইটো তেওঁ সুধিলেহে ভাল হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।